নমস্কাৰ বন্ধু-বান্ধৱীসকল আসাম জব ফেক্টৰী চেনেললৈ পোনপ্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি এইটো ভিডিঅ'ত অসমৰ বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশ্যনত হৈ যোৱা কুৱেশ্যনসমূহৰ লগতে 2017 চনৰ পৰা 2023 চনলৈকে যি আদ্ৰি গ্ৰেড 3 গ্ৰেড 4 এক্সামিনেশ্যনত কুৱেশ্যনসমূহ আহি গৈছিলে তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। এইটো ভিডিঅ'ৰ পৰা আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে আসাম কম্পিটিটিভ এক্সামিনেশ্যনত তাৰ বিষয়ে অৱগত হ'ব পাৰিব। গতিকে আপোনালোকে কিমানটা শুদ্ধ উত্তৰ দিব পাৰিলে নিশ্চয়কৈ কমেণ্ট বক্সত জনাব। ইয়াৰে প্ৰথম প্ৰশ্নটোলৈ আহিছোঁ যে 2024 চনৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে কোনখন দেশৰ ৰাষ্ট্ৰপ্ৰধানে অংশগ্ৰহণ কৰিছিলে? সেই সময়ত কাৰেণ্ট ইয়াৰৰ আহিছিলে 2018 চনৰ গণৰাজ্য দিৱস সোধা হৈছিলে। গতিকে আমি বৰ্তমানৰ কাৰেণ্টটো লৈছোঁ। গতিকে ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ আমেৰিকা। যে কেতিয়াৰ পৰা স্বচ্ছ ভাৰত অভিযান আৰম্ভ হয়? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ 2 অক্টোবৰ 2014। অৰ্থাৎ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2 অক্টোবৰ 2014 তাৰিখে গান্ধী জয়ন্তীৰ দিনা ৰাজঘাটৰ পৰা এই স্বচ্ছ ভাৰত অভিযান আৰম্ভ কৰিছিলে। আৰু এটা কুৱেশ্যন এইখিনি এইকাৰণে কৈ দিছোঁ যে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা উদ্ঘাটন কৰা হৈছিলে? গতিকে ৰাজঘাটৰ পৰা আপোনালোকে মনত ৰাখিব। দ্বিতীয় প্ৰশ্নটোলৈ আহিছোঁ যে প্ৰথম ভাৰতীয় মহিলা অলিম্পিক বিজয়ী কোন? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি কৰ্ণম মালেশ্বৰী। তো কৰ্ণম মালেশ্বৰীৰ জন্ম হৈছিলে 1 জুন 1975 আৰু তেখেতেই প্ৰথমগৰাকী অসমীয়া মহিলা যিয়ে অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হৈছিলে। ভাৰত চৰকাৰে তেখেতক 1995 চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা প্ৰদান কৰিছিলে আৰু 1999 চনত তেখেতক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিলে। গতিকে এইখিনিও মনত ৰাখিব আপোনালোকে কৰ্ণম মালেশ্বৰীৰ লগত ৰিলেটেড। হয়তো সুধিব পাৰে কুৱেশ্যনছত যে কৰ্ণম মালেশ্বৰী ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা কেতিয়া প্ৰদান কৰা হৈছিলে বা পদ্মশ্ৰী বঁটা কেতিয়া প্ৰদান কৰা হৈছিলে? তৃতীয়টো কুৱেশ্যনলৈ আহিছোঁ যে নামঘোষা কোনে ৰচনা কৰিছিলে? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি মাধৱদেৱ। চতুৰ্থটো প্ৰশ্নটোলৈ আহিছোঁ যে বিশ্ব এইডছ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি 1 ডিচেম্বৰ। অৰ্থাৎ বিশ্ব এইডছ দিৱস প্ৰতি বছৰে 1 ডিচেম্বৰৰ দিনা পালন কৰা হয় আৰু এই যিটো বিশ্ব এইডছ দিৱস এইটো 1988 চনৰ পৰাই পালন কৰি অহা হৈছে যাতে এইডছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি যিসকলে মৃত্যুবৰণ কৰিছিলে তেখেতসকললৈ সমৰ্পণ কৰা হয় এই দিনটো। 5 নম্বৰ কুৱেশ্যন যে নিম্নলিখিত কোনখন নদী পূব দিশৰ পৰা পশ্চিম দিশলৈ প্ৰবাহিত হয়? তো ইয়াৰে যিটো শুদ্ধ উত্তৰটো হ'ব সেইটো হ'ব অপশ্যন এ নৰ্মদা। আপোনালোকে মনত ৰাখিব যে মেজৰ ৰিভাৰ দুটাই আছে যি নেকি পূব দিশৰ পৰা পশ্চিম দিশলৈ ইষ্ট টু ৱেষ্ট ফ্লয়িং হয়। সেই দুটা হ'ল নৰ্মদা আৰু তাপ্তি। তাপ্তিক আমি তাপি নদী বুলিও কওঁ। আৰু কিছুমান অন্যান্য ৰিভাৰ আছে যেনেকুৱা মাহী, সাবৰমতী, লুনি, টাৱা বা শ্ৰাৱতী। এইবিলাক কি হয় ইষ্টৰ পৰা ৱেষ্ট ফ্লয়িং হয়। কিন্তু মেজৰ যদি ৰিভাৰৰ কথা কওঁ দুটাই হয় নৰ্মদা আৰু তাপ্তি বা তাপি। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ যে পৃথিৱীৰ সবাতোকৈ গভীৰতম মিঠা পানীৰ হ্ৰদ কোনটো? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি বৈকাল হ্ৰদ। আৰু বৈকাল হ্ৰদটো ক'ত অৱস্থিত? সেইটো হ'ল চাইবেৰিয়া ৰাছিয়াত। প্ৰশ্ন আহিব পাৰে যে বৈকাল হ্ৰদ ক'ত অৱস্থিত? আৰু এইটো 637 কিলোমিটাৰ লং হয়, 20 to 80 কিলোমিটাৰ বহল হয় আৰু যিটো ডিপেষ্ট পইণ্ট আছে আটাইতকৈ গভীৰতম যিটো অংশ আছে সেইটো 1700 মিটাৰ হয়, প্ৰায় 5600 ফিট দ হয় আৰু এইটো ৱৰ্ল্ড হেৰিটেজ চাইটতো ইনক্লুডিং কৰা হৈছে এইটো। 7 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে পক্সো আইন কিহৰ সৈতে জড়িত? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন চি শিশু সুৰক্ষা। তো পক্সো আইনৰ বিষয়ে অলপ কৈ দিছোঁ যে পক্সোৰ সম্পূৰ্ণ অৰ্থটো হ'ল প্ৰটেকশ্যন অফ চিলড্ৰেন ফ্ৰম ছেক্সুৱেল অফেন্স এক্ট। তো এইটো ভাৰতৰ শিশু সুৰক্ষা নীতিৰ যি অংশগ্ৰহণ হিচাপে প্ৰণয়ন কৰা এখন বিশেষ আইন হয় আৰু এই আইনৰ যিটো উদ্দেশ্য হৈছে 18 বছৰ তলৰ বয়সৰ সকলো শিশুকে কি যৌন আক্ৰমণ, যৌন হাৰাশাস্তি আৰু শিশু পৰ্ণগ্ৰাফিৰ পৰা সুৰক্ষা প্ৰদান কৰা। ইয়াৰে ইম্পৰ্টেণ্ট যিটো পাৰ্ট হয় এইটোৱে যে ভাৰতীয় সংসদে কি কৰিছিলে এই যিটো যৌন নিৰ্যাতনৰ ক্ষেত্ৰত পক্সো আইনখন 2011 চনত গৃহীত কৰি 2012 চনৰ 22 মে'ত ইয়াক এক আইন হিচাপে প্ৰণয়ন কৰিছিল। যে এনেকুৱা ধৰণৰ এইটো কুৱেশ্যন আহিব পাৰে যে পক্সো আইনখন কিমান চনত আইন হিচাপে প্ৰণয়ন কৰিছিল? গতিকে 2012 চনৰ 22 মে'ত আপোনালোকে মনত ৰাখিব। 8 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ যে তলৰ কোনবিধ সামগ্ৰী পেঞ্চিলত ব্যৱহাৰ কৰা হয়? এইটো আমি সকলোৱে জানো। ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি গ্ৰেফাইট। 9 নম্বৰ প্ৰশ্ন যে নিউয়ৰ্ক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ হাডছন। অৰ্থাৎ বাকীবিলাক চহৰ কোনখন নদীৰ পাৰত অৱস্থিত সেইবিলাক চোৱাৰো আমাৰ দৰকাৰ। ইয়াৰ বিষয়ে পাৰ্ট ভিডিঅ' আমি লৈ আহিম। 10 নম্বৰ প্ৰশ্ন ষ্টেচু অফ লিবাৰ্টি ক'ত অৱস্থিত? ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ নিউয়ৰ্ক।
11 নম্বৰ প্ৰশ্নটি লৈ আহিছোঁ যে ডিস্কভাৰী অফ ইণ্ডিয়াৰ লেখক কোন ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি জৱাহৰলাল নেহৰু 12 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ যে এছিয়াৰ প্ৰথম কোনখন ঠাইত তৈলক্ষেত্ৰ খনন কৰা হৈছিলে ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি ডিগবৈ অৰ্থাৎ যেটো ডিগবৈ তেল শোধনাগাৰ আছে সেইটো অসমৰ তিনিচুকীয়া জিলাৰ ডিগবৈত অৱস্থিত আৰু খাৰুৱা তেলৰ শোধনাগাৰ হয় এইটো আৰু ইয়াক কেতিয়া আৰম্ভণি কৰা হৈছিল 1901 চনৰ 11 ডিসেম্বৰত আৰম্ভণি কৰা হৈছিল গতিকে ইয়াৰ আৰম্ভণি ডেটটো আহে এস্টাবলিশ ডেট গতিকে এইটো মনত ৰাখিব আপোনালোকে 13 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ যে তলৰ কোন গৰাকী ব্যক্তিক ভাৰতৰ মানৱ কম্পিউটাৰ বুলি জনা যায় ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ শকুন্তলা দেৱী 14 নম্বৰ প্ৰশ্নটো লৈ আহিছোঁ যে 1919 চনত জালিয়ানৱালাবাগ হত্যাকাণ্ড ক'ত সংঘটিত হৈছিল ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ অমৃতসৰ এই যেটো জালিয়ানৱালাবাগ হত্যাকাণ্ড আছিল ইয়াৰে মূল নায়ক কোন আছিল জেনাৰেল ও ডায়াৰ 15 নম্বৰ কোৱেশ্চন যে ৰক গাৰ্ডেনৰ বাবে কোনখন চহৰ বিখ্যাত ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি চণ্ডীগড় 16 নম্বৰ প্ৰশ্ন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কোন তাৰিখে উদযাপন কৰা হয় ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি 8 মাৰ্চ 17 নম্বৰ প্ৰশ্ন ভাৰত ৰত্ন সন্মানেৰে সন্মানিত হোৱা একমাত্ৰ ক্ৰিকেটৰ গৰাকী কোন ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন সি শচীন তেণ্ডুলকাৰক দিয়া হৈছিল ভাৰত ৰত্ন 2014 চনত 18 নম্বৰ প্ৰশ্ন দুখন চহৰৰ কাহিনীৰ লেখক কোন ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি চাৰ্লছ ডিকেন 19 নম্বৰ প্ৰশ্ন তলৰ কোনটো অসমৰ লোকনৃত্য নহয় আমি জানো ঝুমুৰ অসমৰ লোকনৃত্য হয় বাগৰুম্বা হয় দেওধানী হয় গতিকে কোনটো নহয় অপশ্যন ডি ওনাম কেৰালাৰ হয় নাও খেলৰ লগত জড়িত হয় 20 নম্বৰ প্ৰশ্ন যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি কাক গণ্য কৰা হয় তো ভাৰতীয় জাতীয় কংগ্ৰেছৰ পিতৃ বুলি গণ্য কৰা হয় এ ও হিউমক অৰ্থাৎ 1885 চনত গঠন হৈছিল প্ৰথম ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু প্ৰথম অধিৱেশন বম্বেত হৈছিল আৰু এ ও হিউম আছিল ইয়াৰে পিতৃ স্বৰূপ অৰ্থাৎ নিৰ্মাতা 21 নম্বৰ প্ৰশ্ন ভাৰতীয় সংবিধান সভাই ৰাষ্ট্ৰীয় সংগীতটো কেতিয়া গ্ৰহণ কৰিছিল ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি 24 জানুৱাৰী 1950 22 নম্বৰ প্ৰশ্ন অসমৰ কোনখন জিলা আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ অংশীদাৰ নহয় ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন বি হাইলাকান্দি 23 নম্বৰ প্ৰশ্ন 2024 চনৰ গ্ৰেমি বঁটাত কোনটো এলবামে শ্ৰেষ্ঠ গ্লোবেল মিউজিক এলবামৰ বঁটা লাভ কৰিছিল এইটো আমি কাৰেন্ট লৈছো আৰু এইটো যেটো কোৱেশ্চন আহি গৈছিল যিটো চনত সেই চনটো বিষয়ে উল্লেখ আছিল গতিকে ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন ডি দ্য মোমেন্ট অৰ্থাৎ দ্য মোমেন্ট এলবামে শ্ৰেষ্ঠ গ্লোবেল মিউজিক এলবামৰ বঁটা লাভ কৰিছিল 24 আৰু অন্তিমটো কোৱেশ্চন লৈ আহিছিল যে কোন বছৰত প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ হৈছিল গতিকে ইয়াৰে শুদ্ধ উত্তৰটি হ'ব অপশ্যন এ 2020 চনত প্ৰজ্ঞান ভাৰতী আঁচনি আৰম্ভ হৈছিল গতিকে ভিডিঅ'টোত এইখিনিয়ে আছিল আমি নেক্সট পাৰ্ট লৈ আহিম আৰু হিষ্ট্ৰী জিওগ্ৰাফি এইবিলাকৰ সব প্ৰত্যেকটো জিকেৰে আমি সিৰিজ ওয়াইজ লৈ আহিম গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'বিলাক আৰু লগতে আপোনালোকে যদি চাই উপকৃত হৈছে তেনেহলে বন্ধু-বান্ধৱীলৈ শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ জয় আই অসম